বিশ্বনাথত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হ'ব ডিজে নাইট। হোটেল লি প্লেছে আয়োজন কৰিছে এই ডিজে নাইটৰ। বিশ্বনাথ নগৰৰ পুলিচ পইণ্টৰ সমীপত থকা অত্যাধুনিক সা সুবিধাযুক্ত এইখনেই হৈছে হোটেল লি প্লেছ। এই লি প্লেছত উপলব্ধ আছে অত্যাধুনিক সা সুবিধাযুক্ত কোঠা। এই কোঠাসমূহ শীত তাপ নিয়ন্ত্ৰিত হোৱাৰ লগতে আছে কোঠাসমূহত অত্যাধুনিক সা সুবিধা। কেৱল থকাৰ বাবেই নহয়, এই হোটেলত আছে হাই ক্লাছৰ ৰেষ্টুৰেণ্ট। অসমীয়া খাদ্যৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ খাদ্যও জুতি দিবলৈ যিকোনো মুহূৰ্তত সাজু হৈ আছে এই ৰেষ্টুৰেণ্টৰ কুকসকল। ইতিমধ্যে বিশ্বনাথৰ এই অত্যাধুনিক হোটেলে কেইবা বছৰ ধৰি গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে। কিন্তু উক্ত হোটেল কৰ্তৃপক্ষই ইংৰাজী 29 জুন তাৰিখে এই বিলাসী হোটেলতে এক ডিজে নাইটৰ আয়োজন কৰিছে। এই ডিজে নাইটত অংশগ্ৰহণ কৰিব ভাৰতৰ বিখ্যাত ডিজে সাৰা। 29 জুন তাৰিখে আয়োজন কৰা এই ডিজে নাইট সন্ধ্যা 7 বজাৰ পৰা 10 বজা পৰ্যন্ত অনুষ্ঠিত কৰা হ'ব। যিসকল লোকে ডিজে নাইটত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে অথবা বহু লোক আছে যিসকল লোকে বহু টকা খৰচ কৰি ডিজে নাইটত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটী অথবা অন্য স্থানত যায়, সেইসকল লোকে এতিয়া বিশ্বনাথতে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। আপুনিও যদি হোটেল লি প্লেছে আয়োজন কৰা এই ডিজে নাইটত অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেনেহ'লে অতি শীঘ্ৰে হোটেল লি প্লেছ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। কাৰণ কেৱল 250 অথবা 300 লোকৰ বাবেহে এই আয়োজন কৰা হৈছে। ইতিমধ্যে বহু লোকে টিকেট সংগ্ৰহ কৰিলে। সীমিত লোকৰ বাবে আয়োজন কৰা এই ডিজে পাৰ্টিত পলমকৈ গ'লে অংশগ্ৰহণ কৰাৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব পাৰে। বিশ্বনাথ চাৰিআলি হোটেল লি প্লেছ সকলোৱে পৰিচিত। আমাৰ পুলিচ পইণ্টত অৱস্থিত লি প্লেছত আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। অহা 29 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা ৰাতি 10 বজালৈকে এটা ডিজে নাইটৰ অনুষ্ঠান আয়োজন কৰিছোঁ। বিশ্বনাথ চাৰিআলিত পোনপ্ৰথমবাৰৰ বাবে আমি এইটো অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আগতে এনেকুৱা অনুষ্ঠান হোৱা নাছিলে। নৰ্মেলি মানুহ বিশ্বনাথ চাৰিআলিবাসীয়ে ধৰক গুৱাহাটীলৈ যাবলগীয়া হয় বা এনেকুৱা অনুষ্ঠানৰ কাৰণে বাহিৰলৈ যাবলগীয়া হয়। সেইকাৰণে আমি প্ৰথমবাৰৰ বাবে আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ, যাতে ইয়াতে উপভোগ কৰিব পাৰে। সেইকাৰণে আমি সকলোকে সহায় সহযোগিতা বিচাৰিছোঁ, উপস্থিতি বিচাৰিছোঁ ইয়াতে। আৰু ইয়াৰে আমাৰ এণ্ট্ৰি ফিজ হিচাপে টিকেটৰ ব্যৱস্থা কৰিছোঁ 199 টকা। এই টিকেটসমূহ আমাৰ হোটেলৰ ৰিচিপশ্যনতে উপলব্ধ আছে। ফোন নম্বৰটো আমি দি দিম, তাতে আপুনি কণ্টেক্ট কৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। কিমান লোক ইয়াত আহিব পাৰিব? আমি 250 জনৰ পৰা 300 জনৰ এটা এক্সপেক্টেশ্যন কৰিছোঁ। আৰু ইয়াত কেনেধৰণৰ ডিজে নাইটত ডিজে গৰাকী লেডি ডিজে হয়, তেওঁ নাগালেণ্ডৰ হয়, ইণ্ডিয়াৰ প্ৰতিষ্ঠিত ডিজে সাৰা। তেওঁ অলৰেডি ইণ্ডিয়াৰ বিভিন্ন জেগাত তেওঁ প্লে কৰিছে। বলিউড বা ইলেক্ট্ৰনিক্স এনেকুৱা মিউজিক প্লে কৰে তেওঁ। সকলোখিনি সুবিধা উপলব্ধ হ'ব। সুবিধা হিচাপত আপোনাৰ ডিজে প্লে হ'ব, তাতে আপোনাৰ খোৱাৰ ব্যৱস্থা হ'ব, অলপ ৰিফ্ৰেছমেণ্টৰ কাৰণে ব্যৱস্থা আছে। আপোনাক সেইখিনি সুবিধা আমি উপলব্ধ কৰাম ইয়াত।